নমস্কাৰ আজি ভিডিঅ'ৰ টপিক হ'ল যে আপোনালোকে যেতিয়া CHA মানে কাস্টম হাউস এজেন্ট এজন লগ কৰিব মানে সিলেক্ট কৰিব এক্সপোৰ্টৰ বাবে তেতিয়া কি কথা আপোনালোকে মন কৰিব লাগিব বা CHA লগত আপোনালোকৰ কি মানে আপোনালোকে চেক কৰিব এতিয়া CHA হৈছে কাস্টম হাউস এজেন্ট তেওঁলোকে মানে এক্সাম দিয়ে আৰু এক্সাম পাস কৰিলে গভৰ্ণমেন্ট লাইসেন্স পায় আৰু সেই CHA লগত যোগাযোগ কৰিলে আপোনাৰ এক্সপোৰ্টত একো প্ৰবলেম নহয় এতিয়া সাপোজ CHA লাইসেন্স হোল্ডাৰ তলত মানে বহুত লোকে কাম কৰি থাকে যি সকল CHA নহয় এতিয়া সাপোজ আপুনি পেৰিছেবল আইটেম এটা এক্সপোৰ্টৰ কাৰণে আপুনি পঠালে আৰু তেতিয়া আপুনি মানে লাইসেন্স হোল্ডাৰ CHA নাপায় তেওঁৰ আন্ডাৰত কাম কৰি থকা CHA লগত আপুনি কাম কৰিলে তেতিয়া তেওঁলোকৰ এক্সপেৰিয়েন্স নথকাৰ ফলত মানে আপোনাৰ পেৰিছেবল আইটেমটো টাইমত পঠাব নোৱাৰিলে আৰু যিটো নেকি আপোনাৰ পোৰ্টত হেতু থাকি গল আৰু হেতু মানে ড্যামেজ হৈ গল গটিকে তেনেকুৱা ধৰণৰ প্ৰবলেম আপুনি নাপাবৰ কাৰণে সদায় যেতিয়া CHA সিলেক্ট কৰে তেতিয়া হলে আপোনালোকে কিছুমান কথা মন কৰিব লাগিব যে সেই CHA জনৰ লাইসেন্স আছে নে নাই হেতু কথা সদায় মন কৰিব আৰু সেকেন্ডলি আপোনালোকে মানে পেৰিছেবল আইটেম আপুনি এতিয়া সাপোজ CFS ত আপোনাৰ ৰাখে মানে কন্টেইনাৰ ফ্ৰেট ষ্টেচনত কিমান টেম্পারেচাৰত ৰাখিব লাগিব হেতু এক্সপেৰিয়েন্স বা লাইসেন্স হোল্ডাৰ CHA মানে নলেজ থাকে বা কিছুমান নতুনকে জয়েন কৰা বা আন্ডাৰত কাম কৰা মানুহৰ মানে হেখিনি CHA মানে নলেজ নাথাকে তাৰ কাৰণে যিখিনি আপোনাৰ প্ৰডাক্ট ড্যামেজ হ'ব পাৰে বা তেতিয়া বায়াৰে নলং বুলি ক'ব পাৰে গটিকে হেখিনি আল্টিমেট লছটো এক্সপোৰ্টাৰ হ'ব গটিকে আপুনি সেই অসুবিধাৰ সন্মুখীন যাতে হ'ব নালাগে তাৰ কাৰণে আপোনালোকে যেতিয়া CHA সিলেক্ট কৰে আৰু তেতিয়া আপুনি এখিনি কথা মন কৰিব আৰু নন পেৰিছেবল হলে হেতু একো প্ৰবলেম নাথাকে কিন্তু পেৰিছেবল আইটেমত আপোনালোকে এই কথাটো সদায় মনত ৰাখিব আৰু এটা কথা এতিয়া সাপোজ আপুনি এজন ভাল CHA পালে প্ৰথম ইনিশিয়ালি আমি কলকাতা হৈ পঠালো তেতিয়া হলে কলকাতা পোৰ্টত আমি এবাৰ গলো গৈ আমি গুটেখিনি মেনেজ কৰিলো বা আমাৰ চিনাকি হল আৰু নেক্সট টাইম আমি যেতিয়া সদায় আমি এক্সপোৰ্ট কৰিম আৰু প্ৰত্যেকবাৰে আমি কলকাতালৈ যোৱাটো সম্ভৱ নহয় গটিকে আমি CHA কে গুটেখিনি দি দিম কিন্তু আপুনি যদি ইনএক্সপেৰিয়েন্স CHA এজনৰ লগত কাম কৰে তেওঁ আপোনাৰ বস্তুটো পঠাইছো বুলি কৈ 3-4 দিন দেৰি কৰিব বা বস্তুটো মানে নপঠালে প্ৰথমে মানে এনেকুৱা ধৰণৰ ফ্ৰড কৰাৰো চান্স থাকে গটিকে আপুনি যদি এজন লাইসেন্স হোল্ডাৰ CHA আপুনি লয় তেতিয়া হলে হেখিনিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব আৰু আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টেক্ট নাম্বাৰ দিয়া আছে কাৰণ আপোনালোকে এক্সপোৰ্ট কৰিবৰ কাৰণে সিস্টেমটো শিকাটো দৰকাৰী আৰু গটিকে আপোনালোকে জয়েন কৰক আমাৰ ইনষ্টিটিউটত বায়াৰ কেনেকৈ চাই জেনুইন হয় নে নহয় বা পেমেন্ট টাৰ্ম ইনকো টাৰ্ম গুটেইখিনি ওপৰত নলেজ দিয়া হয় আৰু যেটো আপোনালোকে স্টেপ বাই স্টেপ মানে যদি কৰি যায় তেতিয়া হলে আপোনালোকে সফল হ'ব পাৰিব এতিয়া আশা কৰো আজি ভিডিওটোৰ পৰা আপোনালোকে CHA ওপৰত নলেজ পালে বা CHA কেনেকৈ চাব বা কেনেকৈ কন্টেক্ট কৰিব আপুনি কোটেশন দিব লাগিব CHA আৰু আপোনাৰ যেতিয়া শিপিং লাইনে আপোনাৰ বিলটো দিব আপুনি যিজন CHA মানে কন্টেক্ট কৰিছে তেওঁৰ কোম্পানী নেম আৰু তেওঁৰ নাম আৰু লাইসেন্স নাম্বাৰ তাত দিয়া থাকিব গটিকে আপোনাৰ হেখিনি ভয় নাথাকে গটিকে আপোনালোকে CHA সিলেক্ট কৰোতে কাস্টম হাউস সিলেক্ট কৰোতে এইখিনি কথা মন কৰিব আশা কৰো আজি ভিডিওটোৰ পৰা আপোনালোকে CHA ওপৰত নলেজ পালে এনেকুৱা ধৰণৰ টপিক মই বনাই থাকিম ভিডিও গটিকে যি সকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও